নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে, যিসকল লোকে গাড়ী ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো আপোনালোকে যেতিয়া এখন গাড়ী ক্ৰয় কৰিব বা আপোনালোকে যেতিয়া আপোনাৰ প্ৰথম গাড়ীখন ক্ৰয় কৰিছিলে, তো আপোনালোকে বাৰু কি বস্তু চাইছিলে? আপোনালোকে কোনখন গাড়ী সস্তাত পাম সেইটো চাইছিলে, নে আপোনালোকে লুকছটো চাইছিলে, নে আপোনালোকে গাড়ীখনৰ সেফটি ৰেটিং চাইছিলে? কমেণ্ট ছেকশ্যনত জনাবচোন। তো আপোনালোকে যি গাড়ী নলওক, আপোনাৰ যিখন গাড়ীয়ে মানে প্ৰথমেই হওক বা ছেকেণ্ডেই হওক, যিয়ে নহওক, প্ৰথমে আপোনালোকে চাব লাগে সেফটি ৰেটিং, যে আপোনাৰ কাৰণে গাড়ীখন কিমান সেফ। আৰু টাটা হৈছে আমাৰ ভাৰতবৰ্ষৰ এনে এটা কোম্পানী যিটো কোম্পানীয়ে নেকি ষ্টাইল দিয়ক বা নিদিয়ক তেওঁলোকে সেফটি কিন্তু 100% দিব। এতিয়া টাটাই এখন কম দামত গাড়ী মুকলি কৰিছে, যিখন হৈছে টাটাৰ টিয়াগো। টাটাৰ টিয়াগোখন এটা নতুন লুকছত আপোনালোকৰ বাবে পুনৰাই লঞ্চ কৰিছে টাটাৰ ফালৰ পৰা। টিয়াগো মডেলটো অলৰেডি আছেই, কিন্তু নতুন এটা মডেল লঞ্চ কৰিছে টিয়াগোৰ, যিটোত নেকি আপোনালোকে বহুখিনি বস্তু আপগ্ৰেড লাভ কৰিব। সেফটি ৰেটিঙৰ পৰা ধৰি প্ৰায়খিনি বস্তুৱে আপোনালোকে আপগ্ৰেড লাভ কৰিব। আৰু টাটাৰ এই গাড়ীখন আটাইতকৈ ল' মডেলৰ গাড়ী, মানে কম দামৰ গাড়ী, কিন্তু টাটাই সেই বুলি আকৌ সেফটিৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰে। দাম দৰকাৰ হ'লে যিমানেই কম নহওক কিয়, সেফটি কিন্তু তেওঁলোকৰ ফালৰ পৰা যিমান পাৰে সিমান দিয়ে। দামী গাড়ীখনত যিমান সেফটি দিয়ে সিমানেই সেফটি কিন্তু টাটাৰ কম দামী গাড়ীখনতো প্ৰদান কৰে। তো সেয়েহে আপোনালোকক ছাজেষ্ট কৰিম, আপোনালোকৰ যদি প্ৰথম গাড়ীখন কম দামী ল'ব বিচাৰে তেনেহ'লে আপোনালোকে টাটাক চইচ কৰিব পাৰে। টাটা হৈছে সেফটিৰ ফালৰ পৰা যথেষ্ট পৰিমাণৰ ভাল গাড়ী। আপোনালোকৰ সৰু সুৰা মানে খুন্দা খুন্দলি লাগিলেও আপোনালোকৰ ভিতৰত থকা মানুহখিনি যথেষ্ট সেফটি হৈ থাকিব। কিন্তু তাৰ বিপৰীতে এনেকুৱা কিছুমান গাড়ী পাব যিবিলাক নেকি আপোনালোকে কম দামত পাব, ষ্টাইলো ভাল থাকিব, কিন্তু সেই গাড়ীবিলাকৰ সেফটি ৰেটিং একেবাৰে নাই। সৰুকৈ এটা হালকা টাষ্ট হ'লেও ভিতৰত থকা মানুহবিলাকে আঘাত পাব পাৰে। গতিকে সেই বস্তুবিলাক চাই ল'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যোৱাকালি সামাজিক মাধ্যমত এটা ভিডিঅ' দেখা পালোঁ, যিটো ভিডিঅ'ত দেখা পাইছোঁ যে ভগৱানৰ এটা মূৰ্তিক হস্পিটেললৈ লৈ যোৱা হৈছে। আৰু যিজন ব্যক্তিয়ে লৈ গৈছে হস্পিটেললৈ, সেই ব্যক্তিজনৰ অনুসৰি ভগৱানৰ বোলে জ্বৰ হৈছে, যাৰ বাবে নেকি ডক্টৰৰ ওচৰত চিকিৎসা কৰিবলৈ লৈ গৈছে ভগৱানৰ মূৰ্তিভাগক। আমাৰ ভাৰতবৰ্ষত অন্ধবিশ্বাস কিমান লেভেললৈকে আছে আপোনালোকে ইয়াৰ পৰাই নিশ্চয়কৈ প্ৰমাণ পাব পাৰে। সেয়া হিন্দু সমাজতেই হওক বা সেয়া মুছলমান সমাজতেই হওক, আমাৰ ভাৰতবৰ্ষত ধৰ্মক যথেষ্ট প্ৰাধান্য দিয়ে। কিন্তু সেই বুলি ইমানো মানুহে মানে অন্ধবিশ্বাস কৰিব নালাগে। ভগৱানৰো বেমাৰ হ'ব পাৰে, আৰু সেয়া তাকো মূৰ্তি, এভাগ মূৰ্তিৰ বেমাৰ হৈছে বুলি তেওঁলোকে মেডিকেললৈ লৈ গৈছে চিকিৎসা কৰিবৰ কাৰণে। কিন্তু তাৰ বিপৰীতে যদি আমি দেখা পাওঁ, ঘৰৰ মাক দেউতাকৰ যদি বেমাৰ আজাৰ হয় তেওঁলোকে আকৌ চিকিৎসালয়লৈ নিনিয়ে, মাক দেউতাকক তেনেকৈ ৰাখি থয়। বুঢ়া মাক দেউতাকক নি তেওঁলোকে অনাথ আশ্ৰমত ৰাখে। তাৰ বিপৰীতে আকৌ ঘৰৰ কুকুৰটো হওক বা ভগৱানক হওক তেওঁলোকে খুব আলপৈচান কৰে। গতিকে ভগৱান বুলিবলৈ মাক দেউতাকৰ বাহিৰে একোৱেই নাই। মাক দেউতাকক যদি মানে শুশ্ৰূষা কৰে, সেয়ে ভগৱানক শুশ্ৰূষা কৰাৰ নিচিনা। চাওক অন্ধবিশ্বাস কিমান লেভেললৈকে আমাৰ ভাৰতবৰ্ষৰ মগজুত, মানে মানুহৰ মগজুত শিপাই আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ প্ৰায় 15জনকৈ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিলে বুলি খবৰ ওলাই পৰিছে। তেখেতে কোৱা অনুসৰি সেই 15জন কৰ্মচাৰীয়ে বিশ্বজিৎ দৈমাৰীৰ দিনত তেওঁলোকৰ কাৰ্যকাল বৃদ্ধি কৰোৱাইছিলে। আৰু এতিয়া ৰঞ্জিত কুমাৰ দাসে একশ্যন মোডত আহি গৈছে। তেখেতে সেই 15জন কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে। এতিয়া চাওকচোন, পূৰ্বৰ যিজন নেকি মানে অধ্যক্ষ আছিলে, তেখেতে আকৌ চাকৰি বৃদ্ধি কৰি দিছিলে। তেখেতলোকৰ চাকৰি সিমান সময় সিমান আছিলে, কিন্তু বৃদ্ধি কৰাই দিছিলে। এতিয়া বৰ্তমানৰ অধ্যক্ষজনে আকৌ তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি দিয়াই দিলে। একেই বিজেপিৰে মানুহ আছিলে, আগৰজনে কৰা ভুলটো এতিয়াৰজনে শুধৰণি কৰিছে। অৱশ্যে এই বাতৰি এইটো মানে এই একশ্যনটো নিউজত প্ৰকাশ হোৱা বাতৰিৰ পাছতহে
একশ্যন লোৱা গৈছে এই সম্পৰ্কত এটা নিউজ চেনেলৰ বাতৰি প্ৰচাৰ হৈছিলে আৰু সেই বাতৰিৰ পাছতেই অধ্যক্ষই এই সিদ্ধান্ত ল'লে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জাপানৰ পৰা জাপানে উদ্ভাৱন কৰিছে এনেকুৱা এটা জেনেৰেটৰ যিটো জেনেৰেটৰ এটা সৰু ঘড়ীৰ সমান আমি হাতত পিন্ধা সৰু ঘড়ীটোৰ সমান এটা জেনেৰেটৰৰ আৱিষ্কাৰ কৰিছে যিটো জেনেৰেটৰে নেকি আমাৰ চাৰিওফালে থকা বায়ুমণ্ডলক এবজৰ্ব কৰি ইলেক্ট্ৰিচিটিলৈ কনভাৰ্ট কৰে বুলি জনাইছে জাপান বৰ্তমান সময়ত টেকনলজিৰ ক্ষেত্ৰত বহুতেই আগবঢ়া বিশেষকৈ আমাৰ ভাৰতৰ তুলনাত জাপান কিন্তু বহুতেই আগবঢ়া আৰু বিশ্বৰ ভিতৰতেই জাপান আগবঢ়া বুলি ক'লেও বেয়া নহ'ব কাৰণ জাপানে বৰ্তমান সময়ত এনেকুৱা কিছুমান টেকনলজি ব্যৱহাৰ কৰি আছে যিবিলাক টেকনলজিৰ কথা বাকি দেশবিলাকে ভবাই নাই ভাবক আপোনালোকে এটা জেনেৰেটৰ যিটো জেনেৰেটৰ নেকি আমাৰ ভাৰতবৰ্ষত এটা ঘৰৰ সদৃশ হয় ডাঙৰ ডাঙৰ বহুত নয়েজ কৰে যিটো জেনেৰেটৰ চলাবৰ কাৰণে লিটাৰ লিটাৰ তেলৰ প্ৰয়োজন হয় সেই জেনেৰেটৰ এটা ঘড়ী লৈ তেওঁলোকে কম্পেক্ট কৰি দিছে তেওঁলোকে এটা সৰু ঘড়ী লৈ কম্প্ৰেছ কৰি দিছে যিটো জেনেৰেটৰে আমাৰ চাৰিওফালে থকা বায়ুমণ্ডলক এবজৰ্ব কৰি তেওঁলোকে ইলেক্ট্ৰিচিটি লৈ সেই বস্তুটো কনভাৰ্ট কৰে ভাবক এনেকুৱা এডভান্স টেকনলজিৰ জেনেৰেটৰ উদ্ভাৱন কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে ষ্টেচন বাছ ষ্টেণ্ডবিলাকত আপোনালোকে এতিয়াৰে পৰা ফ্ৰী ৱাইফাই লাভ কৰিব বুলি খবৰ ওলাই পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে জনাইছে যে আপোনালোকে এতিয়াৰে পৰা ৰেলৱে ষ্টেচনবিলাক আৰু বাছ ষ্টেণ্ডবিলাকত ফ্ৰী ৱাইফাই লাভ কৰিব পাৰিব যিকোনো সময়ত নেকি আপোনালোকে বাছ ষ্টেণ্ডত বা ৰেলৱে ষ্টেচনত ৱেটিং কৰি থাকে সেই সময়ছোৱাত আপোনালোকে ফ্ৰী ৱাইফাই ব্যৱহাৰ কৰি আপোনালোকে টাইম পাছ কৰিব পাৰিব বুলি জনাইছে এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষৰ ৰেলৱে ষ্টেচন আৰু বাছ ষ্টেণ্ডবিলাকত এটা ডাঙৰ ডাঙৰ QR কোড লাগি থাকিব আৰু সেই QR কোডটো স্কেন কৰি আপোনালোকে ইণ্টাৰনেট এক্সেছ কৰিব পাৰিব কিন্তু এইখিনিতে আপোনালোকক এটা সতৰ্কবাণী দি দিওঁ আপোনালোকে কিন্তু পৰাপক্ষত পাব্লিক ৱাইফাই ব্যৱহাৰ নকৰিব পাব্লিক ৱাইফাইৰ জৰিয়তে হেকাৰ্ছবিলাকে আপোনাৰ মোবাইল হেক কৰিব পাৰে পাব্লিক ৱাইফাইৰ জৰিয়তে গতিকে সাৱধান ফ্ৰী ৱাইফাই পালো বুলিয়ে আপোনালোকে লৈ নলব যিটো মোবাইল আপোনাৰ নেকি খুবেই প্ৰয়োজনীয় সেই মোবাইলটোত পৰাপক্ষত নলব ই আপোনাৰ কাৰণে বিপদজনক হ'ব পাৰে কিন্তু চৰকাৰী যেহেতু অকণমান মানে ইমান পটকেনে হেক কৰিব পৰা সম্ভৱো নহ'ব তথাপিও আৰু পৰাপক্ষত আপোনালোকে ফ্ৰী ৱাইফাই য'তে ত'তে ব্যৱহাৰ নকৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ যিসকল লোকে নিটৰ এক্সাম দিছিলে তেওঁলোকৰ এক্সাম ফিজ এইবাৰ চৰকাৰে ঘূৰাই দিব যেহেতু এক্সাম এইবাৰ বাতিল কৰিব লগা হৈছিলে পেপাৰ লিক হোৱাৰ কাৰণে আৰু সেইবাবে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লৈছিলে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ নিটৰ এক্সাম দিছিলে তেওঁলোকৰ এক্সাম ফিজটো ঘূৰাই দিয়া হ'ব এটা খবৰ লাই পৰিছে 22 জুন তাৰিখলৈকে আপোনালোকে বেংক একাউণ্ট সাবমিট কৰিব পাৰিব আৰু যিটো বেংক একাউণ্ট আপোনালোকে সাবমিট কৰিব সেই বেংক একাউণ্টতে আপোনালোকৰ নিটৰ এক্সামৰ ফিজটো ঘূৰাই দিব বুলি কৈছে এটা পইচাটো ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথাটো হৈছে সেই ষ্টুডেণ্টসকলে আকৌ এক্সাম দিব লাগিব আকৌ পুনৰ যি এক্সাম আয়োজিত কৰা হ'ব সেই এক্সামৰ 1 টকাও ফিজ নলয় কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আৰু কেন্দ্ৰ চৰকাৰে এইটো বিশ্বাস দিছে যে এইবাৰ 100% এইবাৰ এৰৰলেছ এক্সাম অনুষ্ঠিত কৰিব বুলি জনাইছে এইবাৰ কোনো ধৰণৰ খেলি মেলি বা বিসংগতি নহয় বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কিছু কিছু ৰাজ্যতো সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি দিছে ট্ৰেভেল শিক্ষাৰ্থীসকলৰ কাৰণে শিক্ষাৰ্থীসকলে পৰীক্ষা দিবলৈ যাওঁতে বাছ ভাড়াই হওক ট্ৰেইন ভাড়াই হওক 1 টকাও দিব নালাগে কেৱল এডমিট কাৰ্ডখন দেখুৱালেই হ'ল যেনে পাঞ্জাবত এই ব্যৱস্থা কৰিছে পাঞ্জাবত যেহেতু আম আদমি চৰকাৰ আছে তো আম আদমি চৰকাৰে সিদ্ধান্ত লৈছে যে এক্সামৰ দিনাখন কেৱল শিক্ষাৰ্থীসকলে এডমিট কাৰ্ড দেখুৱালেই 1 টকাও পৰিশোধ কৰিব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শ্যামকানু মহন্তৰ ওপৰত শ্যামকানু মহন্তৰ অধিবক্তাই কৈছে যে শ্যামকানু মহন্ত নিৰ্দোষী শ্যামকানু মহন্তৰ পৰিয়ালবৰ্গই কৈছে যে শ্যামকানু মহন্তই জুবিন দাক খুব ভাল পাইছিলে গতিকে তেনেকুৱা এজন ব্যক্তিয়ে জুবিন দাৰ ওপৰত চক্ৰান্ত কৰিব নোৱাৰে তেনেকুৱা এজন ব্যক্তিয়ে জুবিন দাৰ লগত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত কৰোৱাব নোৱাৰে এতিয়া শ্যামকানু মহন্তৰ এটা কুকীৰ্তি পোহৰলৈ আহিছে খবৰ লোৱা অনুসৰি শ্যামকানু মহন্তই মোবাইলৰ তথ্য নোহোৱা কৰিছিলে কি ক'ব লাগিব কি ক'ব নালাগে সেয়া শিকাই দিছিলে শ্যামকানু মহন্তই জামিন পালে পলায়ন কৰাৰ সন্দেহ আছে সাক্ষীকো প্ৰভাৱিত কৰাৰ আশংকাত জামিন নাকচ কৰিছে আদালতে গোচৰৰ পৰিচালনাৰ ক্ষেত্ৰত হোৱা নাই কোনো গাফিলতি চৰকাৰে অভিজ্ঞ আৰু দক্ষ অধিবক্তাক গোচৰটোৰ বাবে নিয়োগ কৰিছে
তো শ্যামকানু মহন্তৰ যিজন ব্যক্তিয়ে নেকি জুবিন দাক মানে ছিংগাপুৰত নি প্ৰতিষ্ঠিত কৰিলে বা চিনাকি কৰিলে বুলি দাবী উত্থাপিত কৰিছিলে তেওঁলোকৰ ফেমিলিয়ে, কিন্তু শ্যামকানু মহন্তই বুজিয়ে নাপালে বা তেওঁলোকৰ ফেমিলি মানুহে ধৰিবই নোৱাৰিলে যে একজেক্টলি জুবিন গাৰ্গ আছিলে কোন, আৰু সেইটো প্ৰমাণ কৰি দিছে সকলো অসমবাসীৰ ৰাইজে। এতিয়া মুঠতে শ্যামকানু মহন্তৰ লগতে বাকী যিকেইজন নেকি অভিযুক্ত আছিলে শাস্তি পাব লাগে, চিধা কথা। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰৰ ফালে। খবৰ লাই পৰিছে ৰেচন কাৰ্ড থকা লোকসকলৰ বাবে। তো ৰেচন কাৰ্ড থকা লোকসকলে জুন মাহৰে পৰা চাউলৰ সৈতে বাকী যি তিনি সামগ্ৰী বিনামূলীয়াকৈ চৰকাৰৰ ফালৰ পৰা পোৱা যায়, বিনামূলীয়া নহয় 100 টকা দি পোৱা যায়, সেই তিনি সামগ্ৰী এতিয়াৰে পৰা জনসাধাৰণে জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈকে নাপাব। অসম চৰকাৰে কোৱা অনুসৰি অসম চৰকাৰৰ বাজেটত কেৱল মে' মাহলৈকেহে এই সামগ্ৰীবিলাকৰ কাৰণে বাজেট নিৰ্ধাৰণ কৰা হৈছিলে। জুন মাহৰ পৰা সেই বাজেট নিৰ্ধাৰণ কৰা হোৱা নাছিলে। সেয়েহে আগন্তুক বাজেট দাখিল নোহোৱালৈকে অসমৰ ৰাইজে মিঠাতেল, চাহপাত, চেনি, দালি আৰু নিমখ এই সামগ্ৰীকেইটা লাভ নকৰিব। অৱশ্যে মিঠাতেল আৰু চাহপাত দিয়া নাছিলে, মিঠাতেল চাহপাত দিবহে, চেনি, দালি আৰু নিমখ দি আছিলে। গতিকে এই সামগ্ৰীবিলাক একেলগতে নেক্সট বাজেট দাখিল হোৱাৰ পাছতহে লাভ কৰিব, তাৰ পূৰ্বে কিন্তু লাভ নকৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ নিয়ম সলনি কৰা হৈছে। উচ্চতম ন্যায়ালয়ে আমাৰ ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়সমূহলৈ এটা নিৰ্দেশনা প্ৰদান কৰিছে। এতিয়াৰে পৰা কোনো গোচৰৰ যদি অভিযুক্তই জামিন আবেদন কৰে, তো তেখেতৰ জামিনৰ শুনানি যিদিনাখন শুনানি হয়, সেই শুনানিৰ দিনাখনেই ৰায় প্ৰদান কৰিব লাগিব যে তেখেতে ন্যায় পাব নে নাপাব। এতিয়া হয়তো আপোনালোকে দেখা পাইছে শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থই হওক বা শেখৰজ্যোতি গোস্বামীয়ে নহওক কিয়, তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰিছে। এদিন শুনানি হৈছে, মাজত কিছুদিন গেপছ গৈছে, তাৰ পাছত তেখেতলোকৰ শুনানিৰ ওপৰত ৰায় প্ৰদান কৰা হৈছে যে তেখেতলোকে জামিন পাব নে নাপাব। এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে এতিয়াৰে পৰা একেদিনাখনেই ৰায় প্ৰদান কৰিব লাগিব যে তেওঁলোকে জামিন পাব নে নাপাব, আৰু একেদিনাখনে ৰায় প্ৰদান কৰিব নোৱাৰিলেও 24 ঘণ্টাৰ ভিতৰত ৰায় প্ৰদান কৰিব লাগিব যে তেওঁলোকে জামিন লাভ কৰিব নে নকৰিব। যিহেতু আমাৰ ভাৰতবৰ্ষত বহুতো কেছ পেণ্ডিং হৈ আছে, গতিকে কেছসমূহ যাতে সোনকালে মীমাংসা কৰিব পাৰে, যাতে ডেটছ বঢ়াই গৈ নাথাকে, তো তাৰ কাৰণে এই সিদ্ধান্ত লোৱা গৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কক্ৰজ জনতা পাৰ্টিৰ ওপৰত। তো কক্ৰজ জনতা পাৰ্টিৰ টুইটাৰ হেণ্ডেল বেন কৰি দিছিলে। এতিয়া টুইটাৰ হেণ্ডেল খুলিবৰ কাৰণে তেওঁলোকৰ ওপৰত যি বেন লগাইছিলে, সেই বেন আঁতৰাবৰ কাৰণে তেওঁলোকে হাই কোৰ্টত আবেদন দাখিল কৰিছিলে। কিন্তু এতিয়া হাই কোৰ্টে কৈছে যে তেওঁলোকৰ টুইটাৰ হেণ্ডেল খুলি দিব পৰা নাযাব, কাৰণ তেওঁলোকৰ টুইটাৰ হেণ্ডেলত এনেকুৱা কিছুমান আপত্তিজনক পোষ্ট কৰা হৈছিলে, যাৰ ফলত নেকি তেওঁলোকৰ টুইটাৰ হেণ্ডেল পুনৰাই ঘূৰাই দিয়া নহ'ব বুলি জনাইছে এই নিৰ্দেশনা হাই কোৰ্টৰ তৰফৰ পৰা। তো অৱশ্যে এই কক্ৰজ জনতা পাৰ্টি আৰম্ভ হৈছিলে আমাৰ ভাৰতবৰ্ষৰ চিফ জাষ্টিছে দিয়া এটা মন্তব্যৰ পাছতেই, আৰু সেই কেছটো পালেগৈ হাই কোৰ্টেই। তাৰ পাছত হাই কোৰ্টৰ ফালৰ পৰা ৰায় প্ৰদান কৰিছে যে তেখেতলোকৰ এই পেজটো মোকলাই দিয়া নহ'ব, কাৰণ তেওঁলোকৰ পেজত বিভিন্ন আপত্তিজনক মন্তব্য কৰা হৈছিলে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ গুৱাহাটী মহানগৰীখনক এতিয়া পাৰ্পল কালাৰেৰে ৰঙীন কৰা হ'ব বুলি খবৰ ওলাই পৰিছে। গুৱাহাটী পৌৰ নিগমে সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ গুৱাহাটী মহানগৰীৰ দোকান পোহাৰৰ পৰা ধৰি যিমানবিলাক চৰকাৰী কাৰ্যালয়, অফিচ কাছাৰী আছে, সকলোবিলাকৰ কালাৰ এতিয়া পাৰ্পল হ'ব বুলি জনাইছে। সকলোবিলাক অফিচ কাছাৰী, দোকান পোহাৰৰ কালাৰ পাৰ্পল কৰিব। এইটো এইকাৰণে সিদ্ধান্ত লৈছে যাতে পৰ্যটকসকলক আকৰ্ষিত কৰিব পাৰে। এইটো এটা মানে এক প্ৰকাৰ ক'বলৈ গ'লে সেই আৰু মানে পৰ্যটকক প্ৰলোভিত কৰাৰ একোটা ষ্টাণ্ট, মানে ট্ৰিক্স বুলি ক'ব লাগিব পৰ্যটকসকলক প্ৰলোভিত কৰাৰ। কাৰণ অলৰেডি আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুতো ৰাজ্য আছে, বহুতো ৰাজ্যৰ এনেকুৱা বহুতো জেগা আছে যিবিলাকত মানে এই ট্ৰিক্সটো ব্যৱহাৰ কৰা হৈছে। বিশেষ কালাৰ কৰি ৰাখে, একেই ষ্টাইলৰ বনাই ৰাখে, যাতে মানুহবিলাকে সেই বস্তুবিলাককে চাবলৈ যায়। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত ভাৰত চৰকাৰে আঁচনিৰ নামত জনসাধাৰণক ফ্ৰী সামগ্ৰী বিতৰণ কৰে। যেনে চাউল হৈ গ'ল, যেনে অসম চৰকাৰে বিতৰণ কৰা চেনি হৈ গ'ল, নিমখ হৈ গ'ল, আঁচনিৰ নামত পইচা হৈ গ'ল, মুঠতে সকলো ফালে ফ্ৰী বস্তু বিতৰণ কৰে চৰকাৰে।
এতিয়া উচ্চতম ন্যায়ালয়ে এইটোৰ বিৰোধিতা কৰিছে উচ্চতম ন্যায়ালয়ে কৈছে যে মানুহে যদি সকলোবিলাক বস্তু ফ্ৰীকে পায়ে যায় তেনেহলে মানুহে কাম কৰিবনো কিয় সকলোবিলাক বস্তু যদি তেওঁলোকক ফ্ৰীকে দি দিয়া যায় চাউলো ফ্ৰীকে দিয়া যায় চেনিও ফ্ৰীকে দিয়া যায় দালি নিমখ চেনি আনকি পইচাও দি দিয়া যায় তেওঁলোকক তেন্তে তেওঁলোকে কিয় কাম কৰিব আৰু তেওঁলোকে যদি এনেকৈ মানে কাম কৰা বাদ দি দিয়ে তেন্তে মানুহবিলাক কি হ'ব এলেহুৱা হ'ব মানুহবিলাকে লাহে লাহে ফ্ৰী বস্তুৰ তেওঁলোকৰ আদত হৈ যাব আৰু তেওঁলোকে ফ্ৰী বস্তুৱে বিচাৰি থাকিব ফলত আমাৰ ভাৰতবৰ্ষৰ মানে ওয়ার্ক কালচাৰটো একেবাৰে বৰবাদ হৈ যাব বিশেষকৈ দুখীয়া শ্ৰেণী মানুহৰ মাজত ওয়ার্ক কালচাৰ একেবাৰে বৰবাদ হৈ যাব ফ্ৰী বস্তু লাভ কৰি তো সেইভাবে সুপ্ৰিম কোৰ্টে ইয়াৰ বিৰোধিতা কৰিছে আৰু চৰকাৰক প্ৰশ্ন কৰিছে যদি আমি সকলোবিলাক বস্তু ফ্ৰীকে দিয়ে দিওঁ তেতে মানুহে কৰিব কি মানুহে কাম তেওঁলোকে কিয় কৰিব কাৰণ ফ্ৰীকে বস্তু আমি দি দিয়ে হয় গতিকে ইয়াৰ বিৰোধিতা কৰিছে তো এই বস্তুবিলাক লাহে লাহে মিনিমাইজ কৰিবলৈ কৈছে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে 2 আগষ্টৰ পৰা আমাৰ অসমত হ'ব লোকপিয়ল আৰু সেইভাবে আমাৰ অসমৰ যিমানবিলাক চৰকাৰী কৰ্মচাৰী আছে 2027 চনৰ মাৰ্চ মাহলৈকে তেওঁলোকে ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব নোৱাৰিব বুলি জনাইছে বিশেষকৈ যিসকল লোক লোকপিয়লৰ কামত নিয়োজিত হ'ব তেওঁলোকে আবেদন কৰিব নোৱাৰিব ট্ৰান্সফাৰৰ বাবে যেহেতু আগষ্ট মাহৰ 2 তাৰিখৰ পৰা আমাৰ অসমত লোকপিয়ল কৰা হ'ব আৰু সেই কামত চৰকাৰী বহুতো চাকৰিয়ালক নিযুক্তি কৰা হ'ব আৰু হেহে তেওঁলোকে কোনো কাৰণতে তেওঁলোকে বদলিৰ বাবে আবেদন কৰিব নোৱাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰৰ ফালৰ পৰা তো আপোনালোকৰ ঘৰৰ লৰাটো আপোনাৰ মানুহজনো যদি আতৰত কাম কৰি আছে তো তেওঁলোকে এতিয়া মানে ট্ৰান্সফাৰ ল'ব নোৱাৰিব যদিহে তেওঁলোকৰ লোকপিয়লৰ ডিউটি পৰিছে এতিয়া কথাটো হৈ গ'ল বিশেষকৈ চৰকাৰে মানে কি কৰে এনেকুৱা কামকাজবিলাকক শিক্ষকবিলাকক মানে লগাই দিয়ে আৰু যাৰ ফলত নেকি ল'ৰা ছোৱালীৰ পঢ়া শুনা যথেষ্ট বৰবাদ পায় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লাই পৰিছে সকলো ফালে যেহেতু বস্তুৰ দাম বৃদ্ধি পাইছে সেই সময়তে খবৰ লাই পৰিছে এতিয়াৰে পৰা এটিএমৰ পৰা পইচা উইথড্ৰল কৰাৰো মানে চাৰ্জেছ বৃদ্ধি পাব বুলি জনাইছে অলৰেডি এটিএমৰ পৰা পইচা উইথড্ৰ কৰা চাৰ্জেছসমূহ বেংকসমূহে বৃদ্ধি কৰি গৈয়ে আছে সেই সময়তে আকৌ খবৰ লাইছে আকৌ বোলে বৃদ্ধি পাব বেংকৰ পৰা পইচা এটিএমৰ পৰা পইচা উইথড্ৰ কৰাৰ চাৰ্জেছসমূহ এতিয়া বেংকসমূহে বৃদ্ধি কৰি দিব বুলি খবৰ ওলাই পৰিছে তো এটিএমত এতিয়াৰে পৰা চাই চিটিহে পইচা উইথড্ৰ কৰিব চাই চিটিহে বেংক বেলেন্স চেক কৰিব মিনি ষ্টেটমেন্ট উলিয়াব নহলে কিন্তু আপোনালোকৰ পইচা কাটি থাকিব গমেই নাপাব আগবাইছৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে যিসকল লোকে ইনষ্টাগ্ৰাম যিসকল লোকে ফেচবুক আৰু যিসকল লোকে হোৱাটছআপ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এতিয়া মেটাই তেওঁলোকৰ কাৰণে সাবস্ক্ৰিপচন মডেল লঞ্চ কৰিছে মানে এতিয়াৰে পৰা আমি হোৱাটছআপ ইনষ্টাগ্ৰাম আৰু ফেচবুক ব্যৱহাৰ কৰিবৰ কাৰণেও মেটাক পইচা দিব লাগিব বুলি জনাইছে মন্থলি সাবস্ক্ৰিপচন পেকেজ উলিয়াব আৰু সেই পেকেজ অনুসৰিহে এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পাৰিব ফেচবুক হোৱাটছআপ আৰু ইনষ্টাগ্ৰাম অৱশ্যে সকলোৱে সাবস্ক্ৰিপচন লবই লাগিব যে তেনেকুৱা নহয় যিসকলে সাবস্ক্ৰিপচন লব তেওঁলোকে বিশেষ কিছুমান ফেচিলিটি লাভ কৰিব তো সেই ফেচিলিটি বিলাক দিলক যেনে ধৰিলক এই আপোনাৰ কি বুলি কয় ভেৰিফাইড বেটছ হৈ গল কিবা কিবি এনেকুৱা ঢেৰ আছে ন তো সেই বস্তুবিলাক মানে লাভ কৰিব আৰু তাৰ কাৰণে আপোনালোকে সাবস্ক্ৰিপচন লাভ কৰিব ঢেৰ দিব লাগিব ঢেৰ ফেচিলিটি পাব আৰু এটা দুটাই নহয় আৰু বহুতো ফেচিলিটি দিব আৰু সেই ফেচিলিটি লাভ কৰিবৰ কাৰণে আপোনালোকে সাবস্ক্ৰিপচন মডেল ল'ব লাগিব বুলি মেটাৰ তৰফৰ পৰা জনাইছে মুঠতে সব বস্তুবিলাক এতিয়া মেটাই পেইড কৰি গৈ আছে আগতে ভেৰিফাইড টিক মাৰ্কটো ফ্ৰী কে দিয়ে আজিকালি পইচা দি ক্ৰয় কৰিব লাগে আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে আমাৰ অসমত বিক্ৰী হোৱা প্ৰত্যেকটো মিঠাতেল বটলৰ আকাৰ এতিয়াৰে পৰা একে হ'ব বুলি ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে আগন্তুক 3 মাহৰ ভিতৰত কোম্পানীসমূহে মিঠাতেল বটল বিলাকৰ আকাৰ একে কৰিব লাগিব ধাৰাই হওক ফৰচুনে হওক বা হনুমানেই হওক যি কোম্পানীয়ে নহওক প্ৰত্যেকে মিঠাতেলৰ আকাৰ বটলৰ আকাৰ বিলাক একে কৰিব লাগিব কি কাৰণে কৰিছে বাৰু জানে নে ইয়াৰ একমাত্ৰ কাৰণ হৈছে কোনটো কোম্পানীয়ে বেছিকৈ মিঠাতেল দিছে সেইটো যাতে আপোনালোকে গম পায় তাৰ কাৰণে কৰিছে এতিয়া বৰ্তমান মিঠাতেলৰ বটল বিলাকৰ আকাৰ ভিন হয় যাৰ ফলত নেকি একেলগতে ৰাখি থলেও আমি গম নাপাওঁ যে কোনটোৱে অকনমান বেছিকৈ দিছে কোনটোৱে অকনমান কমকৈ দিছে যদিহে একে আকাৰৰ হয় তেতিয়া আমি গম পাম যে কোনটো কোম্পানীয়ে অকনমান বেছিকৈ দিছে কোনটো কোম্পানীয়ে কমকৈ দিছে আমি একেলগত ৰাখিলে বেলেন্স কৰিলে গম পাই যাম
আৰু সেইবাবে একে আকৃতিৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে মিঠাতেল কোম্পানীসমূহক আমাৰ অসমত বিক্ৰী হোৱা মিঠাতেল বটলবিলাকৰ তো বন্ধুসকল গ'ল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম